নমস্কাৰ বন্ধু বান্ধৱীসকল, সৰাফুলৰ আন এটি অংশলৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, সৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল অকলশৰীয়া নহয় আপুনি কেতিয়াও। বন্ধু বান্ধৱীসকল, আহকচোন সৰাফুলৰ আজিৰ নতুন অংশটিলে আমি একেলগে আগবাঢ়োঁ আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। অকলশৰীয়া নহয় আপুনি কেতিয়াও। এই যে দিনটোৰ শেষত ভাতকেইটা খাই উঠি কি কৰিছা বুলি বিশেষ মেছেজটো অহা নম্বৰটো, তাৰ পাছত অনৰ্গল কথা। জানা কি হ'ল আজি? এসময়ত কথা শেষ হোৱাৰ পাছতো যে আকৌ সোধে, তাৰ পাছত আৰু কোৱা। আকৌ কেতিয়াবা যে ভাঙি পৰোঁতে এষাৰ কথা, হ'ব দিয়া ইমান নাভাবিবা, মই আছোঁ নহয়। যথেষ্ট এই এষাৰ কথাই। জীৱনটোত আৰুনো কি লাগে ন? কথাখিনি পঢ়ি যাওঁতে আহিছেনে সেই বিশেষ এজনৰ ফটোখন? হাঁহি এটা বিৰিঙি পৰিছে ন? খুব সযতনে ৰাখিব তেওঁ। আৱেগৰ মহঙা দিনত তেনে সেউজীয়া মনৰ বিশেষজনে সদায় জীপাল কৰি ৰাখিব আপোনাক। কি হ'ল? হুমুনিয়া সৰিছে। মোৰ তেনে কোনো নাই বুলি বুকুখন গধুৰ হৈছে। ওলাই আহক আগফালে, চাওকচোন আকাশলে। এই এখন আকাশৰ তলতেই আপুনিও আছে, ময়ো আছোঁ ন? কি মৰমেৰে আৱৰি ৰাখিছে চাওক আমাক। কৈ যাওক, মনত যি আছে কৈ যাওকচোন আকাশক। চাব, খুব পাতল লাগিব মনটো। আচলতে সুখবোৰ আমাৰ চৌপাশেই থাকে, কিন্তু আমি সেই দুখৰ কাৰণবোৰ বিচাৰি ফুৰোঁ। শুনক, অকলশৰীয়া নহয় আপুনি কেতিয়াও। এই এখন আকাশৰ তলতেই আমি নাই জানো? তেন্তে অকলশৰীয়া কিয়? ভালে থাকক সদায়। খুব ধুনীয়া আপোনাৰ জীৱনটো। ইয়াক সজাই তোলক হাঁহি আৰু ভাল পোৱাৰে। ধন্যবাদ।